নগৰবেৰাত অসম ৰাজ্যিক পেঞ্চনাৰ্ছ আৰু ফেমিলি পেঞ্চনাৰ্ছ সন্থাৰ কাৰ্যনিৰ্বাহক সভা। কামৰূপ জিলাৰ বকুচৈকা সমষ্টিৰ অন্তৰ্গত নগৰবেৰাত কালি অসম ৰাজ্যিক পেঞ্চনাৰ্ছ আৰু ফেমিলি পেঞ্চনাৰ্ছ সন্থাৰ এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সংগঠনটোৰ নগৰবেৰা আঞ্চলিক কমিটিৰ সহযোগত নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে সন্থাৰ সভাপতি বিকাশ ৰায়। সন্থাৰ সম্পাদক ভৱেশ চন্দ্ৰ ডেকাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে সন্থাৰ যোৱা সভাৰ কাৰ্যবিৱৰণী পাঠ কৰে। সভাত উপস্থিত পেঞ্চনাৰ্ছ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ কেইবাজনো বিষয়ববীয়া আৰু সন্থাৰ অন্তৰ্গত সোণতলী, গৰৈমাৰী, বকো, ধূপধৰা, নগৰবেৰা আদি কৰি বিভিন্ন আঞ্চলিক কমিটিৰ প্ৰতিনিধিয়ে ভাষণত পেঞ্চনাৰসকলৰ নানা সমস্যা আৰু সাংগঠনিক দিশ শক্তিশালীৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি ভাষণ প্ৰদান কৰে। তদুপৰি সভাত বিভিন্ন আলোচনা বিলোচনাৰ অন্তত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাত অসম ৰাজ্যিক পেঞ্চনাৰ্ছ আৰু ফেমিলি পেঞ্চনাৰ্ছ সন্থাৰ মুখ্য উপদেষ্টা দীনেশ দাস, কাৰ্যকৰী বিলায়ত হুছেইন, উপসভাপতি টিকাৰাম শৰ্মা আৰু সহকাৰী সম্পাদক ৰমেন দাস, নগৰবেৰা পেঞ্চনাৰ সন্থাৰ উপসভাপতি প্ৰবোধ পাঠক, পঞ্চানন কলিতা, সম্পাদক ইন্দ্ৰমোহন দাসৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় অৰ্ধশতাধিক পেঞ্চনাৰ উপস্থিত থাকে। উল্লেখ্য যে সভাৰ পূৰ্বে পেহেলগামত সন্ত্ৰাসবাদীৰ হাতত নিহত আৰু আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহতসকলৰ লগতে ইতিমধ্যে পেঞ্চনাৰ্ছ সন্থাৰ নিহত সদস্যৰ আত্মাৰ সদ্গতি কামনা কৰি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ পিছত নগৰবেৰা আঞ্চলিক পেঞ্চনাৰ্ছ সন্থাৰ সম্পাদক ইন্দ্ৰমোহন দাসৰ পৰিচালনাত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটিত উপস্থিত সন্থাৰ বিষয়ববীয়া আৰু একাংশ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ শিক্ষক তথা পেঞ্চনাৰক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। নিউজ ডেস্ক ৰিপৰ্ট, MT নিউজ। অসম ৰাজ্যিক পেঞ্চনাৰ সন্থা আৰু ফেমিলি এণ্ড পেঞ্চনাৰ সন্থাৰ আমাৰ আজি কাৰ্যনিৰ্বাহক সভা আছিলে। আজি আমাৰ নগৰবেৰাৰ মাধ্যমিক বিদ্যালয়ত আমাৰ সন্থাৰ সভাখন অনুষ্ঠিত হৈছে আৰু এই সন্থাত আমাৰ গুৱাহাটীৰ পৰা সম্পাদক ডাঙৰীয়া আৰু মই নিজে সভাপতি বিকাশ স্বামীদি উপস্থিত আছোঁ। আমাৰ সভাত আজি আমাৰ পেঞ্চনাৰসকলৰ দুখ দুৰ্গতিৰ কথা আলোচনা কৰা হৈছে, তেওঁলোকৰ অভাৱ অভিযোগৰ কথা আলোচনা কৰা হৈছে আৰু বিশেষভাৱে আমাৰ ইয়াত উপস্থিত ৰাইজ, এই নগৰবেৰাৰ ৰাইজ, বকো, ধূপধৰাৰ ৰাইজ আৰু আমাৰ আঞ্চলিকৰ সভাপতি সম্পাদকসকল উপস্থিত আছে। তেওঁলোকেও যথেষ্টখিনি আমাক উৎসাহ দিছে, ৰাজ্যিক কমিটিক উৎসাহ দিছে আৰু ৰাজ্যিক কমিটি কৰিবলগীয়া কথাৰ ওপৰত আমাক তেওঁলোকে আলোকপাত কৰিছে। তাৰ বাবে তেখেতসকললৈ মই ধন্যবাদ জনাইছোঁ। আৰু এই নগৰবেৰাৰ আমি আঞ্চলিকক সকলো মাননীয় সভাপতি মহোদয়, সম্মানিত সদন, যোৱা মিটিঙত কাৰ্যবিৱৰণী সম্পাদকে পাঠ কৰিছে, কিন্তু তাতে এটা প্ৰস্তাৱ উঠা নাই বুলি মোৰ মনত পৰি আছে। এই প্ৰস্তাৱটো আমি যে আজি নগৰবেৰাত আঞ্চলিক ষ্টেট কমিটিৰ মিটিংখন বহিছোঁ, অঞ্চলত চব কৰি দিয়া হৈছে, আগৰ নামতো নহ'ব, সেইকাৰণে সন্থাৰ নামটো চব কৰিছে উদয়ন চৰকাৰী পেঞ্চনাৰ ফেমিলি পেঞ্চনাৰ। এই সন্থা যিটো শব্দ, সেই শব্দটো ব্যৱহাৰ কৰিলে নহ'লে নহ'ব। সন্থা যিটো অফিচ সৃষ্টি কৰা কথা কেলকাতা তাত কিবা উল্লেখ হৈছে, কথাখিনি ভালকৈ বুজি নাপালোঁ। সেইটো আমি সভাপতিৰ মুখেৰে স্পষ্টকৈ বুজি পালে আমাৰ সদস্যসকলক এই বিষয়ে অলপ আশ্বাস দিয়াৰ কাৰণে বা আমি নিজে আশ্বস্ত হোৱাৰ কাৰণে আমি ভাল পাওঁ।